এই নলাটো তুমি কোৱাচোন এইটো বাৰে বৰষুণ দিলে কি অৱস্থা হ'ব তুমি মোক কোৱাচোন উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ ফপোলা স্বৰূপ বৰষুণটো বাদেই ৰ'দতো পানীৰে উপচি আছে গুৱাহাটীৰ মাজমজিয়াৰ এটা ৰাস্তা স্মাৰ্ট চিটিৰ মাজমজিয়াৰ এটা ৰাস্তাই চলাকলা খুৱাইছে ৰাইজক নলা ব্লক কৰি সাতগাঁও মেইন ৰোডত বাইপাছ কৰি দুটা কালভাৰ্ট নিৰ্মাণ কৰা হ'ল দীৰ্ঘদিন ধৰি সেইবোৰ ৰাস্তাত পানী হৈ আছিল বাবে পানী যাবলৈ মেইন ৰাস্তা বাইপাছ কৰি নলা বনোৱাৰ পৰিৱৰ্তে পৰিস্থিতিৰ বুজ নোলোৱাকৈ যধে মধে নিৰ্মাণ কাৰ্য সমাপ্ত হ'ল বাৰম্বাৰ নলা বন্ধ কৰি কৰাইনে কাম কৰিলে বাকী বাসিন্দাসকলৰ সমস্যা হ'ব বুলি স্থানীয় বাসিন্দাই বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো ৰাজহুৱা নলাৰ পানী যোৱাৰ উচিত বিকল্প নহ'ল ফলত এজাক বৰষুণতেই নলাৰ পানী উপচি পৰে আৰু বৰষুণ নিদিয়া অৱস্থাত নলাৰ পানী নলাৰ কান্ধলৈকে থাকে ফলত এই ঠাইখিনি এক অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ হৈছে গৰমত য'ত বৰষুণৰ আশা কৰা হয় গাঁওবাসীৰ বাবে বৰষুণ আশা কৰা যেন এতিয়া পাপ হৈ পৰিছে উল্লেখ্য যে সুদীৰ্ঘকাল সাতগাঁৱত পানী যাবলৈ সুবিধাজনক নলা নাই ৰাস্তাৰ পানী আৰু নলাৰ পানী একাকাৰ হৈ বিপন্ন হৈছে জনজীৱন SFS স্কুলৰ সন্মুখত এজাক বৰষুণ দিলেই বানপানী হয় সেই কথা নতুন নহয় কিন্তু ৰেল লাইনৰ এইপাৰে আগতে পানী হোৱা নাছিল কালভাৰ্ট নিৰ্মাণৰ পাছতে মূল ৰাস্তা দ হৈ গ'ল নলা ব্লক কৰি কালভাৰ্ট নিৰ্মাণ কৰাৰ ফলত এতিয়া ৰ'দতো পানী হৈ থাকে মূল ৰাস্তাত এই ক্ষেত্ৰত চৰকাৰী পক্ষৰ ব্যক্তিৰ দায়হৰা মন্তব্য ৰাস্তা হ'ব আপোনালোকে ধৈৰ্য ধৰক এটা প্ৰশ্ন হ'ল ৰাস্তা কেতিয়া হ'ব কেতিয়া সমাপ্ত হ'ব নিৰ্মাণ কাৰ্য নলা দুইপাৰে খন্দা হ'ব নে নাই কথাবোৰ স্পষ্ট নহয় অজস্ৰ যান-বাহন নিতৌ অহা যোৱা কৰি থকা ৰাস্তাটোৰ দুৰৱস্থাৰ বাবে এতিয়া যাতনা ভুগিছে স্থানীয় ৰাইজে মই সাতগাঁৱৰ নিবাসী হয় পাৰ্মানেণ্ট ৰেচিডেণ্ট হয় ইয়াতে মানে এটা বৰ ডাঙৰ প্ৰব্লেম এটা হৈছে যাৰ কাৰণে মোৰ উপায় নোহোৱা হৈ মানে জনাবলগীয়া হৈছে ৰাজহুৱাকে যে এইটো প্ৰব্লেম কেনেকুৱা মোৰ ভুল হ'ব পাৰে মই নাজানো কিন্তু মোৰ চকুত এইটো ভুল আৰু ৰাজহুৱা নলা আপুনি চাব আপোনালোকক দেখাব পাৰিম মই এটা মানে বাইলেনৰ পৰা বাইপাছ কৰি পেলাই মেইন ৰাস্তাটো বাইপাছ কৰি পেলাই এইফালেদি মানে মেইন নলাত মানে নলা বনাইছে মানে বাইপাছ কৰি পেলাই মেইন ৰাস্তাটো কাটি পেলাই সিহঁতি নলা বনাইছে PWD ঠিক আছে নো প্ৰব্লেম কোনো প্ৰব্লেম নাই হাজাৰটা তেনেকুৱা নলা বনাওক মানুহে কোনো ভুক্তভোগী থাকিব নালাগে বানপানী হয় নলা বনাওক বাইপাছ কৰক একো প্ৰব্লেম নাই কিন্তু এজন সজাগ নাগৰিক হিচাপে মই এইটোৱে জানো যে কাৰোবাক সহায় কৰিবলৈ গৈ কাৰোবাক বিপদ মাতিব নালাগে আপোনালোকে চাব পাৰে এইটো এটা নলা এটা ৰাজহুৱা নলা এটা বিল্ডিঙৰ সন্মুখত থকা নলা এই নলাটো ব্লক কৰি পেলাই সেইফালেদিও ব্লক আৰু সিটো ৰাস্তাটোৰ ইটো পাৰেদিও ব্লক ব্লক কৰি পেনে এনেকে নলা বনোৱা এইটো কোনটো মানে ক'ত কেনেকৈ এথিকেল হ'ব পাৰে এইটোতো মই বুজি নাপাওঁ হা আজি দুপৰীয়া নেকি এছাতি বৰষুণ দিছে আপোনালোকে চাব পাৰে ৰাস্তাটো এই নলাটোৰ কি অৱস্থা সেইফালে কি নলা অৱস্থা এনেকে মানুহ থাকিব পাৰে নেকি এনেকেতো নোৱাৰি এইটোতো মই কাউন্সিলৰক ফোন কৰিলোঁ যিজন ইয়াৰে জেই হয় PWD যোনে এইটো কাম লৈছে তেওঁকো ফোন কৰিলোঁ তেওঁলোকৰ খালি এটাই কথা এই ৰাস্তাটো বনিবলৈ চেংচন হৈছে ভাই ৰাস্তাটো এদিনত বনাই এদিনত শেষ নহয় কিন্তু এইটোতো একিউট প্ৰব্লেম হয় এছাতি বৰষুণ 3-4 ঘণ্টা ডাঙৰকে বৰষুণ দিয়কচোন আমাৰ থাকিবলৈ অৱস্থা নোহোৱা হ'ব গুৱাহাটীৰ মাজমজিয়াত থাকোঁ মেট্ৰত থাকোঁ আৰু এইটো অৱস্থা কাৰ কাৰণে কোনে এনেকে এলাউ কৰিছে কাৰ কাৰণে হৈছে কেনেকে হৈছে আমি বুজি নাপাওঁ ভুক্তভোগী হয় আপোনালোকৰ ওচৰত কথাটো ৰাখিলোঁ মইতো চিফ মিনিষ্টাৰ ডাঙৰীয়াকে ক'ম আৰু আপুনি আহক চাওক সাতগাঁৱৰ কি অৱস্থা এনেওতো সাতগাঁৱৰ বদনামেই কোনো পৃথিৱীত পানী নহ'লেও সাতগাঁৱত পানী হ'ব আৰু তাৰোপৰি এইটো অৱস্থা কি কৰিব লাগিব নাজানো আপোনালোকে কওক কি কৰিব লাগিব এনেকেও থাকিব নোৱাৰোঁ একদম বেয়া অৱস্থা মানে আৰু এইটো ডাঙৰ ডাঙৰ ট্ৰাক ইয়াতে FCI গোডাউন আছে আৰ্মি কেম্পৰ ওচৰত থাকোঁতো আৰ্মি কেম্পৰ আৰ্মি গাড়ীবোৰ আহি থাকে গোটেই একদম গাঁত হৈ গৈছে মানে একদম গাঁত পানী বোকা মানে কি ক'ম আৰু এনেকুৱা মানে নোৱাৰোঁ মানে থাকিবলৈ এনেকুৱা অৱস্থা কৈ চালোঁ ভালকৈ কৈ চালোঁ অলপ তৰ্কাতৰ্কিও হ'ল এজন মানে জেইজনৰ লগত মোৰ মানে তেওঁ মানে কথা খালি ৰাস্তা বনিব ঠিক আছে আজিলৈকেতো আৰম্ভই হোৱা নাই আমি থাকোঁ কেনেকৈ এনেকৈ চাই লওক আৰু কি কৰিব বাৰু উপায় নাই আৰু
পৰিচয় সন্দিকৈ ৰিপৰ্ট NV Live।